Hey friends, good morning. তো আপোনালোকে কেনেকুৱা আছে নিশ্চয় ভালে আছে। তো আমি এটা জায়গাত যাব ওলাইছো। এই যে গাড়ীত উঠিলো। তো এইটো মোৰ মা বৈষ্ণৱ ধৰ্ম লৈছে এইকাৰণে এনেকুৱা ফটা পিন্ধিছে। আৰু এইটো জেঠিমা এইটোতো চিনি পাই মোৰ ননন হয় পুৰবী আৰু এইটো বাইদেউ হয়। তো আমি যাই আছো আগিয়াৰ উৎপত বিলত। তো ঘৰত আহিলে এনেকুৱা অলপমান ফুৰা হয় যেহেতু হাজবেণ্ডৰ ঘৰত ইমান এনেকৈ ফুৰা নহয়। তো ঘৰত আহিলে আৰু এনেকুৱা ফূৰ্তি কৰিব পাওঁ। তো আজি ওলাইছোঁ আৰু যাবৰ কাৰণে। তো চাই থাকক ব্লগটো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো এয়া আমি কৃষ্ণাই পাৰ হ'লোঁ। তো এই যে মা তো যাই আছোঁ। তো চাই থাকক আপোনালোকে। আমি কত আহিলো বাবা লখস কৰি যা। তো এয়া আমি আহি পালোঁ উৎপত বিলত। তো জাগাখন মানে বহুত ধুনীয়া। তো আগতে মই অহা নাছিলোঁ। দুধনৈৰে মানুহ হয় যে দুধনৈৰ ওচৰতে যে ইমান ধুনীয়া ধুনীয়া জাগা আছে মই নাজানোৱে। তো এই যে আহি পালোঁ। তো এতিয়া অলপমান ফটো উঠিম আৰু। তো এই যে উৎপত বিল আগিয়াত আহি পালোঁ। এই যে বাবা বাবা পড়ে যাবি এদিকে অপরবতী বাবুলকে তো এই যে কি মজার হাওয়া বাবা। তো এই যে মা আৰু জেঠিমা ফটো উঠি আছে। তো এইটো বাইদেউ পুৰা একদম ফটো উঠাত ব্যস্ত সকলোৱে। তো ময়ো উঠি আছোঁ ৰিলছ বনাই আছোঁ কেইটামান। তো এই যে মোৰ ডাঙৰ ল'ৰাটো তো সকলোৱে আহি বহুত ভাল পাইছে। তো ময়ো বহুত ভাল পাইছোঁ। আমাৰ ফটো উঠা হৈ গ'ল। তো ফটো উঠি মানে ইমান দেৰি হৈ গ'ল। তো এতিয়া আৰু বেলেগ বেলেগ জেগাত যাম। তো আপোনালোকে চাই থাকক ব্লগটো। মাহঁতে ক'ত? নাওটা যা চলে তো এইটো চোৱা হ'ল। তো এতিয়া আমি আকৌ গাড়ীত উঠিলোঁ। তো এতিয়া আৰু ক'ত যাওঁ চাওঁ। তো এইটো আৰু এটা বিল কিবা নাম আছিল নামটো পাহৰি থাকিলোঁ। তো ইয়াতো বহুত ধুনীয়া ধুনীয়া জায়গা আছে। তো এই যে সৰু সৰু ঘৰবিলাক ইমান বতাহ লাগে ইফালে গ'লে। তো
ইয়াতে 10 টকাকৈ টিকেট লৈছে নাওতো উঠিব পাৰি তো আমি নাওত উঠা নাই যেহেতু সৰু সৰু ল'ৰা ছোৱালী আছে 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 ভাঙা আছে কিন্তু এতে এইটা বেশি নরম দেখুন এই বাবুক ধর বাবুক ধর তো আমি আকৌ গাড়ীত উঠিলোঁ তো এতিয়া চাওঁ ক'ত যাওঁ তো আমাৰ মেইন হ'ল আমাৰ জেঠীমা তো সি জানে ক'ত ক'ত কি আছে আমিতো একোৱেই নাজানো তো মাও একোৱেই নাজানে বিশেষকৈ তো এই যে এইবাৰ ক'ত যাই আছে চাওঁ আপোনালোকেও চাওক পালো নলবাৰী ষ্টেচন তো আমি এতিয়া নলবাৰী আহি পালো আছে তো এনেকুৱা বিশেষ একো নাই তো পাহাৰ চাৰিওফালে ৰ'দটোৱে আৰু ঠাইখিনি ভাল লাগে আৰু মানে আবেলি আহিলে বেছি ভাল লাগে হয় So, ada satu dulu aja. Ki gorom road. আজি দিনটো যে কেনেকুৱা কৈ গল ঝৰ্ণা আছে বোলে জাঙা বাবু পূর্বীর সাথে তোলা দা তো এইটো নলবাৰী ট্ৰেইন ষ্টেচন ইমান ধুনীয়া একদম পাহাৰে পাহাৰ এই যে তো এই যে ইফালৰ পৰা পানী ওলাই আছে অলপমান তাতে মোক অলপমান হাত ধুল তো ইমান গৰম ইমান ৰ'দ ন ব্লগটো ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰি দিব বেছি মানে ভিডিও কৰিব নোৱাৰিলো তো আমি যে আগিয়াৰ কি নাম আছিল জিন্দিবা বিল্ডৰ নাম কি আছিল উৰপত তো নামটো মনত নাথাকে তো উৰপত বিল হেতু চাই আহিলো দুটা জায়গাত আৰু মেন্দিত মানে যোৱা কথা আছিল তো মেন্দি পাৰ্কত মানে এতিয়া বাৰিষা দিন ন সেই কাৰণে মানে একদম পানী মানে কি হৈ আছে তো সেইকাৰণে এতিয়া ইয়াতে আহিলো আৰু এতিয়া ঘৰত যাম নেকি আৰু যদি কৰবা মানে দেখাও তো আপোনালোকক দেখাম তো ভিডিওটো ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব ইমান কষ্টকে কৰো আপোনালোকৰ কাৰণে তো প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব এটা লাইক টিপি দিয়াতে তো আপোনালোকৰ আৰু কি হয় তো প্লিজ কৰি দিব তো এতিয়ালৈ বাই বাই
সোমালোঁ। হোটেলটো চাওকচোন ইমান ধুনীয়া, মানে সৰু হ'ব পাৰে কিন্তু ভাল, একদম সজাইছে। আৰু এই গছৰ তলেদি আহিব লাগে, একদম নলবাৰীৰ ওচৰৰ মানে ষ্টেচনৰ ওচৰতে একদম হোটেলটো, এই যে চাওক। তো আমাৰ অহাৰ টাইমটো আমাৰ অলপমান গণ্ডগোল হৈ গৈছে, মানে আমি আহিব লাগিছিল 1-2 মানত, মানে একদম আৰাম কৰি একদম আহিব পাৰিলোঁ হয়, কিন্তু আমি আহিলোঁ একদম 9:30 ঘৰৰ পৰা ওলাইছোঁ। তো আমি ভাবিছিলোঁ যে আজি মানে গোটেই দিনটো ঘূৰিম, তো মানে মেহেন্দিত যোৱা নহ'ল, আৰু ক'ৰবাত যোৱা কথা আছিল সেইটো যোৱা নহ'ল। তো সেইকাৰণে আৰু ইমান একেবাৰে পকা ৰ'দত মানে আহি একদম গৰমে একদম ফটো উঠিলোঁ এনেকুৱাকৈ। তো ইমান গৰম দিছে ন, একদম মানে চাওকচোন মোক একদম কি হৈ গৈছে। তো এনেই ভালেই লাগিছে, কিন্তু অলপমান গৰম ৰ'দ, সেইকাৰণে অলপমান অসুবিধা হৈ গৈছে। তো চাই থাকক। তো মই আৰু জেঠীমা খালোঁ মানে ম'ম', আৰু এই যে আমাৰ ভাগিনী আৰু মোৰ ল'ৰা চাওমিন খালে। তো আৰু কফি খালোঁ মই আৰু জেঠীমা। তো মোৰ ননন্দও খালে চাওমিন, তো আৰু লাষ্টত পকৰা খালোঁ। তো এইটো দেখুওৱা নহ'লে, পাহৰি থাকিলোঁ। তো এতিয়া মোৰ ননন্দই এইটো মোবাইলটো লৈছে, তো ক'ত যাই আছে চাওক। তো এই যে মানে আমাৰ ল'ৰা আৰু এই যে ভাগিনীটো মানে জাম্পিঙত মানে খেলি আছে, তো ইয়াতে মানে যাই আছে, তো চাওক। বেছি কৰে ভিডিঅ'টোত অলপমান দেখালোঁ, কিন্তু আমি বহুত মানে এনজয় কৰিলোঁ। তো মানে সকলো ভিডিঅ'টো দিব নাযায় ন। তো যে ঘৰত যাব ওলালোঁ এতিয়া খাই বৈ। তো ঘৰ পালোঁৱে আমি। এতিয়া ঘৰত যাই অলপমান ৰেষ্ট কৰিম। তো এই যে আবেলি টাইমত তো জেঠীমাহঁতৰ ঘৰত আহিলোঁ। তো এতিয়া অলপমান ইহঁতৰ ঘৰতে অলপমান টাইম পাছ কৰিম। তো এই যে আমাৰ পিলু চাওকচোন, তো খেলি আছে। তো এতিয়া অলপমান টাইম পাছ কৰি আৰু আকৌ ঘৰত যাম। তো এইটো নেক্সট ডে হয়। তো ৰাতিপুৱা উঠি চোতাল সাৰিলোঁ, চোতাল সাৰি কাপোৰ ধুলোঁ, কালি যোৱা কাপোৰবিলাক। তো এতিয়া গা পা ধুই কাপোৰ কানি শুকাই দিম। তো আমাৰ মানে আৰু যাবলগীয়া দিন আহিয়ে গ'ল, আৰু 2 দিনমানহে থাকিম। তো এইকাৰণে মনটো অলপমান বেয়া। তো আহিলোঁ, ইমান ফূৰ্তি কৰিলোঁ, ক'ত গ'লোঁ। তো এনেকুৱা ফূৰ্তি কৰিলে ভাল লাগে ন।
তো আৰু ঘৰত যাম, সেই একেই ৰুটিন, একেই কাম, ৰাতিপুৱা পূজা কৰা, ভাত বনোৱা, ঘৰ ধৰ চাফা কৰা, এইবিলাকে। তো যাবই লাগিব যিহেতু বিয়া হৈছোঁ। তো এতিয়া কামবিলাক শেষ কৰোঁ, তাৰপিছত কথা ক'ম আপোনাৰ লগত। তো এয়া চোতাল সাৰি একদম আহিলোঁ। আজি কাপোৰ হৈ আছে, তাৰপিছত এতিয়া কাপোৰবিলাক ধুম। তো ঘৰত হ'লে ইমান মানে অসুবিধা নহয়, ৱাশ্বিং মেচিন আছে, তো কাপোৰ ধোওঁ আৰু তাতেতো হাতেদি ধুব লাগে। তো আজি কাপোৰ ধুলোঁ, এতিয়া কাপোৰ ধোৱা হোৱা নাই, ধুম। তো কাপোৰ কানি ধুই শুকাই দিম, গা পা ধুম, ঘৰ থৰ মুচিম। তো তো এই যে মোৰ জেঠীমাৰ ল'ৰা আৰু এই যে ভাগিনীটো আৰু এইটো জেঠীমা, তো সকলোৱে বজাৰ গ'ল। মোৰ মাও, তো আজি শনিবাৰ, সেইকাৰণে বজাৰ আছে আমাৰ ইয়াতে, সাপ্তাহিক বজাৰ। সেইকাৰণে গ'ল সিহঁতে, তাকে অলপমান ভিডিঅ' কৰিলোঁ। তো এইটো মোৰ মা। তো আমি জেঠীমা হয়, তো আমি সৰুৰ পৰা মানে একেলগে থাকোঁ, সেইকাৰণে আমাৰ একদম নিজৰ, একদম মানে খুৰাৰ ল'ৰা যেনেকৈ সেনেকুৱা হৈ গৈছে। তো মোৰ দেউতাৰ ঘৰ মানে ওপৰতলাত, মোৰ এইটো মানে মোৰ আইতাৰ ঘৰ, মানে মোৰ মাৰ ঘৰ ইয়াতে। তো মোৰ আইতাৰ আৰু মানে ল'ৰা নাছিল যে, সেইকাৰণে মানে ইয়াতে জোতাৰ ফিতে বান্ধি দি থকা হৈছে। তো মোৰ দেউতাই চাকৰি কৰিছিল, তো ইয়াতে মাটি লৈ মানে ইয়াতে ঘৰ থৰ বনাইছে। তো সেইকাৰণে ইয়াতে মানে সৰুৰ পৰা একেলগে আৰু। ইমান গৰম কাৰণে আগত ৰুটি খাই ল'লোঁ, তাৰপিছত যাম কাপোৰ শুকাই দিব। তো আজি আহিলোঁ কাপোৰ শুকাই দিব। তো ব্লগটো আজি ইয়াতে এণ্ড কৰোঁ। তো ব্লগটো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। তো ইমান কষ্টকৈ কৰা হয়, তো এটা মানে ভাল কামত আগবাঢ়িছোঁ, তো আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব।